নমস্কাৰ দৰ্শক ৰাইজ, মই আজি আপোনালোকৰ আগত চিনাকি কৰিবলৈ আহিছোঁ আমাৰ বৃহত্তৰ ৰাইডিঙীয়া অঞ্চলৰ এটা উচ্চ শিক্ষা অনুষ্ঠান কুৰচুং উদয়চন্দ্ৰ শইকীয়া হাইস্কুলৰ এসময়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা শুক্লেশ্বৰী ডেকা ডাঙৰীয়ানীৰ লগত। নমস্কাৰ বৰ্মা। হয় বৰ্মা, মই আজি আপোনাৰ ওচৰলৈ আহিলোঁ আপোনাৰ গোটেই জীৱনজোৰা অভিজ্ঞতাসমূহৰ পৰা কিছু জ্ঞান সংগ্ৰহ কৰি মোৰ লগতে মোৰ মাধ্যমৰ যোগেদি মোৰ বন্ধুবৰ্গকো যাতে সেই জ্ঞানসমূহ বিতৰণ কৰি তেওঁলোককো যাতে কিবা এটা উপকৃত কৰিব পাৰোঁ, সেইবাবে মই আজি আপোনাৰ কাষলৈ আহিলোঁ। পোনপ্ৰথমে মই আপোনাক সুধিব বিচাৰোঁ, যিহেতু আপুনি এগৰাকী শিক্ষয়িত্ৰী আছিলে, গতিকে শিক্ষকতাৰ বৃত্তিটোকে আপুনি কিয় বাছি ল'লে? ষ্টুডেণ্ট লাইফত মই পঢ়ি থাকোঁতেই ভাবিছিলোঁ মই এগৰাকী শিক্ষয়িত্ৰী হ'ম, এইটোৱে মোৰ জীৱনৰ লক্ষ্য আছিলে। হয়, আপোনাৰ লক্ষ্য মানে সৰু কালৰ পৰাই আছিলে, আৰু এই লক্ষ্যটোৰ আঁৰত থকা প্ৰেৰণাৰ বিষয়ে কিবা ক'ব নেকি? লক্ষ্যটো মই বহুত কষ্ট কৰি পঢ়িছিলোঁ। কষ্ট কৰি পঢ়াৰ কাৰণে মই মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ, তাতো মোৰ বহুত কষ্ট গ'ল। তাৰপিছত কলেজত এডমিশ্যন ল'লোঁ। কলেজত এডমিশ্যন লোৱাৰ পিছত মই BSc পাছ কৰিলোঁ। BSc পাছ কৰি ভাবিছিলোঁ মই যিখন স্কুলত পঢ়িছিলোঁ সেইখন স্কুলতে মই শিক্ষকতা কৰিম বুলি, কাৰণ সেইখন স্কুলত মই পঢ়িছিলোঁ, সেইখনৰ প্ৰতি মোৰ বেলেগ এটা হেঁপাহ আছিলে। কিন্তু মই বিয়া হৈ পেলাই ৰাইডিঙলৈ গুচি আহিবলগীয়া হোৱাৰ কাৰণে আপুনি বিয়া হৈ ৰাইডিঙলৈ অহাৰ কাৰণে সেই সপোনটো আধৰুৱা হৈ গ'ল। বাৰু যি নহওক, আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপুনি এজন মানুহে এষাৰ কথা আছে যে এজন মানুহে একেটা সময়তে সকলোকে সন্তুষ্ট কৰিব নোৱাৰে। গতিকে আপুনি যিহেতু এগৰাকী নাৰী আছিলে, গতিকে বিবাহ সংক্ৰান্তত আপুনি ৰাইডিঙে পালেহি, গতিকে আপোনাৰ সেই বিদ্যালয়খনত শিক্ষকতা কৰিব নোৱাৰিলেও আপুনি ৰাইডিঙাখনক শিক্ষাৰে আপোনাৰ জ্ঞানেৰে উজ্বলালেহি। গতিকে আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। হয় বৰ্মা, এইখিনিতে মই আপোনাৰ পৰা এটা বিশেষ কথা জানিব বিচাৰোঁ যে আপুনি ক'লে যে আপোনাৰ শিক্ষকতা বৃত্তিটো আপুনি সৰুৰে পৰা আপোনাৰ জীৱনৰ লক্ষ্য হিচাপে আছিলে, গতিকে আপুনি সেই লক্ষ্যটোত উপনীত হ'বৰ কাৰণে কেনেকুৱা আহুপুৰুষাৰ্থক প্ৰচেষ্টা কৰিছিলে? কাৰণ আপোনালোকৰ সেই দিনত স্কুললৈ যোৱা যাতায়াতৰ ব্যৱস্থাও চাগে ইমান এটা ভাল নাছিলে, বা আজি যেনেকৈ বিজুলী বাতিৰ ব্যৱস্থা আছে সেই সময়ত চাগে নিশ্চয় নাছিলে। গতিকে আপুনি কেনেকুৱা ধৰণে আগবাঢ়ি গৈ পেলাই আপুনি সেই আপোনাৰ সপোনত উপনীত হ'বলৈ সক্ষম হৈছিলে, তাৰ বিষয়ে চমুকৈ জনাব নেকি বাৰু? হাইস্কুললৈ আহোঁতে আমি 1 কিলোমিটাৰ বাট খোজকাঢ়ি আহিবলগীয়া হৈছিলে। কিমান কিলোমিটাৰ? 1 কিলোমিটাৰ। তাৰপিছত মেট্ৰিক পাছ কৰাৰ পিছত আমি পৰিণীগুদাম হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলোঁ, তালৈ কিন্তু 5 কিলোমিটাৰ যাব লাগে। আৰু খোজকাঢ়ি আহিছিল নে? চিটি বাছ যায়, 1 কিলোমিটাৰ খোজকাঢ়ি আহিলেহে চিটি বাছ পাম। গতিকে সেই 1 কিলোমিটাৰ বাট খোজকাঢ়ি আকৌ গাড়ী পৰা নামিও আকৌ আধা কিলোমিটাৰ বাট খোজকাঢ়ি গ'লেহে পৰিণীগুদাম হায়াৰ ছেকেণ্ডেৰী পায়। পঢ়িছিলোঁ, আৰু তালৈ কেতিয়াবা গাড়ী মটৰৰ তেতিয়া অসুবিধা আছিলে। গাড়ী মটৰৰ অসুবিধা থকাৰ কাৰণে গাড়ীলৈ ৰৈ থাকি আমনি লাগি যায়। স্কুল ছুটিৰ পিছত খোজকাঢ়িও মই কেইবাদিনো ঘৰলৈ যোৱা মোৰ মনত আছে। তাৰোপৰি আমাৰ তেতিয়াৰ দিনত আজিকালিৰ নিচিনা নাছিলে, কিতাপ পত্ৰৰ অসুবিধা আছিলে। গতিকে মই বহুতখিনি কষ্ট কৰিছিলোঁ। মোৰ লগৰ বন্ধু এজনীৰ পৰা কিতাপ মই ঘৰলৈ অনা নাছিলোঁ, মই তাইৰ ঘৰত গৈ পেলাই নোট চাই পেলাই মই লিখি আনি পেলাই সেইমতে মই মেট্ৰিক পৰীক্ষা দি মেট্ৰিক পাছ কৰিলোঁ। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পঢ়োঁতেও স্কুলৰ লাইব্ৰেৰী আছিলে, লাইব্ৰেৰীৰ পৰা মই কিতাপ আনি পেলাই ঘৰত সময়মতে লিখি পঢ়ি লৈ পেলাই সেইখিনি আকৌ জমা দিব লাগিব, লাইব্ৰেৰীৰ কিতাপ জমা দিছিলোঁ। আৰু ৰেগুলাৰ মই অধ্যয়ন কৰিছিলোঁ ষ্টুডেণ্ট লাইফত। আজি যি পঢ়ুৱালে সেইখিনি গৈ মই ঘৰত ৰেগুলাৰ মানে পঢ়ি পেলাই আয়ত্ব কৰিছিলোঁ, আৰু সেইকাৰণে মই সফলতা লাভ কৰিব পাৰিছিলোঁ। আৰু কলেজত পৰ্যায়তো আমি পঢ়োঁতে এতিয়াৰ দিনৰ নাছিলে, স্কুলৰ নিচিনাই আছিলে। কলেজত পঢ়োঁতে পঢ়াই গৈ থাকিব, আগদিনা যিখিনি পঢ়ুৱালে পিছদিনা ক্লাছ কৰিবলৈ আহোঁতে সেইখিনি ক'ব লাগিব, ক'ব নোৱাৰিলে বাহিৰত উলিয়াই থৈ দিয়ে। সেইকাৰণে আমি সেইটো ক্লাছ পাম বুলিয়ে ঘৰত যিখিনি পঢ়ুৱালে সেইখিনি ৰাতি টোপনি ক্ষতি কৰি হ'লেও পঢ়িছিলোঁ।
পঢ়ি পেলাই শিক্ষাটো আগ্ৰহীতে অৰ্জন কৰি লৈছিলোঁ কাৰণ জীৱনৰ লক্ষ্য আছিল শিক্ষয়িত্ৰী হোৱা শিক্ষা নহ'লেতো শিক্ষয়িত্ৰী হ'ব নোৱাৰি সেইকাৰণে শিক্ষাটো আগ্ৰহীতে বহুত কষ্ট কৰি পেলাই অৰ্জন কৰিছিলোঁ আমি তেতিয়া পঢ়োঁতে মাচুল দিব লাগিছিলে 4 টকাকৈ আমি মাচুল দিছিলোঁ এতিয়া স্কুল পৰ্যায়ত চৰকাৰে যিমানখিনি সুবিধা দিছে আমাৰ দিনত সেইখিনি সুবিধা একোৱে নাই বুলি ক'ব লাগে নিজে যোগাৰ কৰিব পাৰিলে পঢ়িব পাৰিবি নিজে যোগাৰ কৰিব নোৱাৰিলে স্কুল পঢ়িব নোৱাৰিবি তেতিয়া ইমানখিনি নাছিলে কিন্তু এতিয়া চৰকাৰে ষ্টুডেণ্টক ইমান সুবিধা দিছে যাতে ষ্টুডেণ্টবিলাকে পঢ়া শুনা কৰি নিজক সৎপথত গঢ় দিয়া সৎপথত গঢ় দিলেই নহ'ব গাঁৱৰ উন্নতি হ'ব লাগিব শিক্ষা নাথাকিলে গাঁৱৰ মানুহৰ কেতিয়াও উন্নতি হ'ব নোৱাৰে অকল বোলে চাকৰি এটাৰ কাৰণে শিক্ষাটো লাগিব সেইটো নহয় নিজৰ লাইফটো আজিকালি সকলো বস্তুতে কিবা এটা পঢ়িবলৈ হ'লেও কি লাগিব শিক্ষাটো লাগিব গতিকে চাকৰিটোৱে মেইন বস্তু নহয় শিক্ষাটো হ'লেহে কি কৰিব পাৰিম আমাৰ জ্ঞান হ'ব আৰু সেই জ্ঞান হ'লে আমি নিজৰ সংসাৰখনকে কি কৰিব পাৰিম আমি সকলোৱে চলাব পাৰিম হয় বৰ্মা বহুতেই ভাল লাগিলে আপোনাৰ কথাখিনি জানিবলৈ পাই হয় নিশ্চয় আমি দেখিবলৈ পাইছোঁ যে আজিৰ চৰকাৰখনে ল'ৰা ছোৱালীবিলাকক ইমান সুবিধা দিছে সকলো প্ৰকাৰৰ সুবিধা দিছে যাতায়াতৰ সুবিধা যাতায়াতৰ বাবে স্কুটি প্ৰদান কৰিছে চাইকেল প্ৰদান কৰিছে মধ্যাহ্ন ভোজন দিছে কিতাপ পত্ৰ ফ্ৰী দিছে ইউনিফৰ্মৰ পৰ্যন্ত ফ্ৰী দিছে আনকি আজিকালি শ্ৰেণীকোঠালিত ফেন বিজুলী বাতি পৰ্যন্ত হৈছে যিটো আমিও পোৱা নাছিলোঁ আৰু আপোনালোকৰ দিনততো সপোনৰ সীমাৰ বাহিৰৰ কথা গতিকে ইমানখিনি পোৱাৰ স্বত্তেও আজিকালি ল'ৰা ছোৱালীবিলাকে নিজৰ সপোনত উপনীত হ'বগৈ নোৱাৰে নানান কিছুমান হেমাহি বা নানান কিছুমান কাৰণবশতঃ গতিকে নিশ্চয় আপোনাৰ পৰা পোৱা উত্তৰটোৰ দ্বাৰা বৰ্তমানৰ অভিভাৱকসকলেও কিবা এটা নিশ্চয় শিকিবলৈ পাব বুলি মই মনতে ভাবিছোঁ আৰু বৰ্তমান কোনোবা শিক্ষাৰ্থীও যদি এই ভিডিঅ'টো চায় তেতিয়াহ'লে তেওঁলোকেও নিশ্চয় প্ৰেৰণা এটা পাব বুলি মই আশা কৰিছোঁ বাৰু এতিয়া মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ যিহেতু আপোনাৰ সৰুৰে পৰা শিক্ষয়িত্ৰী হোৱাৰ সপোন আছিলে আৰু আপুনি শিক্ষয়িত্ৰী হ'লেও আৰু বৰ্তমান প্ৰধান শিক্ষয়িত্ৰী হৈ পেলাই অৱসৰপ্ৰাপ্তও হ'ল এতিয়া মই জানিব বিচাৰোঁ যে আপুনি শিক্ষয়িত্ৰী হোৱাৰ পাছত আপুনি ল'ৰা ছোৱালীবিলাকৰ মাজত প্ৰিয় শিক্ষয়িত্ৰী হ'বৰ কাৰণে আপুনি কেনেকুৱা এটা পদ্ধতি অৱলম্বন কৰিছিলে শিক্ষকসকল ছাত্ৰ ছাত্ৰীসকলৰ লগত প্ৰথম অৱস্থাত মৰম চেনেহ খুব কৰিব লাগিব তাৰপিছত তেওঁলোকক যেতিয়া পাঠদান কৰা হয় সেই পাঠদান কৰোঁতে মই তেওঁলোকক খুব ধুনীয়াকৈ পাঠদান কৰিছিলোঁ ধুনীয়াকৈ মানে ভালকৈ কৰিছিলোঁ গোটেই বস্তু মৰমেৰে সিহঁতক কৰিছিলোঁ আৰু মই সময় গতিকে কোনোবা সময়ত মানে খঙো কৰিছিলোঁ মৰমো কৰিছিলোঁ খঙো কৰিছিলোঁ কিন্তু ষ্টুডেণ্টবিলাকে তথাপিতো মোক খুব ভালেই পাইছিলে বেয়া এদিনো পোৱা নাই আৰু শিকাওঁতে যিখিনি মই তেওঁলোকক শিকাইছিলোঁ সেই শিকোৱাৰ মানে পদ্ধতি কি বুলি ক'ম নহয় বিভিন্ন ধৰণৰ পদ্ধতি আজিকালি চৰকাৰে দিছে যাতে ষ্টুডেণ্টবিলাকে জ্ঞানী হৈ তেওঁলোকে সৎপথত নিজকে প্ৰতিষ্ঠা কৰিব পাৰে কিন্তু যিমানেই নিদিয়ক নিজৰ মেথডটো পঢ়াই থাকোঁতে যিটো ল'বলগীয়া হয় সেইটোহে আচল মেথড সেইটোহে সুকীয়া মেথড সেই মেথডটো যিজনে ষ্টুডেণ্টক পঢ়ুৱাই তেওঁহে বুজি পাব সেইটো কিতাপৰ পত্ৰই উল্লেখ কৰিব নোৱাৰি বহুত ভাল কথা এটা ক'লে যে নিজৰ কলা কৌশল বিকাশৰ ক্ষেত্ৰত যদি নিজে মনোনিৱেশ দিয়া যায় তেতিয়াহে আমি আগবাঢ়িবলৈ সক্ষম হওঁ বা নিজকে এজন সফল শিক্ষক বা শিক্ষয়িত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম গতিকে এইটো বহুত এটা ডাঙৰ মেছেজ দিছে আমাৰ বৰ্মাই তেখেত এগৰাকী অনুভৱী নাৰী শিক্ষয়িত্ৰী প্ৰধান শিক্ষয়িত্ৰী গতিকে এইটো বহুতেই ডাঙৰ কথা যে আমি নিজকে যিমানেই ট্ৰেইনিং নকৰোঁ কিয় নিজৰ কলা কৌশলটো সম্পূৰ্ণ ইউনিক নিজস্বতাটো সম্পূৰ্ণ ইউনিক এটা বস্তু মানে মোৰ নাম সুমন এই পৃথিৱীত এটাই মোৰ ব্যক্তিত্ব অকল মোৰেই আছে পৃথিৱীত আৰু কাৰোৰে নাই বেলেগ মোৰ নিচিনা হৈ লাভ নাই গতিকে বেলেগখিনি নিজৰ নিচিনা হ'বলৈ শিকিব লাগে গতিকে এটা বহুত ডাঙৰ কথা ক'লে আপুনি তাৰ বাবে বিশেষ মই আন্তৰিকতাৰে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰোঁ আপোনাৰ শিক্ষকতা জীৱনৰ একদম পাহৰিব নোৱাৰা এনেকুৱা এটা ঘটনা বা এনেকুৱা এটা স্মৃতি আপুনি ক'ব নেকি আমাক মই ৰিটায়াৰ হোৱা সময়লৈকে স্কুলত থাকিবলৈ নাপালোঁ গোটেই দেশতে সেই সময় মানে 2020 চন তেতিয়া ক'ভিডে গোটেই দেশ চানি ধৰিছিলে চানি ধৰাৰ কাৰণে স্কুলবিলাক বন্ধ হৈ গৈছিলে চৰকাৰে বন্ধ কৰি দিছিলে কাৰণ ক'ভিডটো এটা বিয়পি যোৱা ৰোগ আৰু সেই সময়তে মোৰ ৰিটায়াৰ হ'বলগীয়া হ'ল
লাষ্ট মমেণ্টলৈকে যেতিয়া মই স্কুলত থাকিবলৈ নাপালোঁ, কাৰণ মই শিক্ষয়িত্ৰী ল'ৰা ছোৱালীক পঢ়ুৱাই মই বহুত ভাল পাইছিলোঁ। লাষ্ট মমেণ্টলৈকে ষ্টুডেণ্টখিনিক নাপালোঁ আৰু সেই সময়লৈকে মই বিদ্যালয়ত ক্লাছ কৰিবলৈ নাপালোঁ। এইটো মনৰ, কাৰণ মই শিক্ষকতা কৰি বহুতেই ভাল পাওঁ আৰু ভাল পাইছিলোঁ কাৰণে মই কষ্ট কৰিবলৈ মোৰ অকণো কুধাবোধ নাছিলে। মই সেইটো মোৰ মনত থাকি গ'ল চিৰ জীৱনৰ কাৰণে। এনেই পাছলৈ আপোনাৰ যদিও আপুনি কৰোণা মহামাৰীৰ মাজমজিয়াতে আপোনাৰ ৰিটায়াৰ হৈছিলে, এনেই পাছত আনুষ্ঠানিকভাৱে স্কুলৰ পৰা আপোনাক বিদায় লৈছিলে নাই? পিছত মই যদিও লাষ্ট মমেণ্টলৈকে বিদ্যালয়লৈ যাবলৈ নাপালোঁ, পিছত মোক টিচাৰসকলে মাতি নি পেলাই যেতিয়া বিদ্যালয় খুলিছে, বিদ্যালয় খোলোতে মোক মাতি নি পেলাই তেওঁলোকে আনুষ্ঠানিকভাৱে মোক বিদায় দিলে। তথাপিতো মই এই কথাটো মনত থাকি গ'ল, মই যে লাষ্টলৈকে শিক্ষকতা কৰিবলৈ নাপালোঁ, সেইটোৱে মোৰ মানে জীৱনত থাকি গ'ল। হয়, মই আপোনাৰ মনোভাৱটো নিশ্চয় মই অনুভৱ কৰিব পাৰিছোঁ আৰু মই নেদেখাজনৰ ওচৰত মই প্ৰাৰ্থনা কৰোঁ যাতে তেনেকুৱা এটা মহামাৰী যাতে আৰু কেতিয়াও নাহে। আৰু আপুনি আজি যিটো ভুক্তভোগী হিচাপে আপুনি অন্তৰত সাঁচি ৰাখিছে, তেনেকুৱা এটা যাতে অন্য এজন শিক্ষকৰ বাবে যাতে তেনেকুৱা এটা দিন সন্মুখীন হ'বলগীয়া নহয়, মই তাৰ বাবে মোৰ অন্তৰৰ পৰা মই ভগৱানক মই প্ৰাৰ্থনা জনাইছোঁ। বহুতেই ভাল লাগিলে আপোনাৰ উত্তৰটো পাই। মই আপোনাৰ বিষয়ে অনুসন্ধান কৰোঁতে আপুনি এগৰাকী মৰমীয়াল শিক্ষয়িত্ৰী হিচাপে জানিবলৈ পাইছোঁ। গতিকে আপোনাকো এনেকুৱা ষ্টুডেণ্ট আছে যিসকলে কেতিয়াও পাহৰিব নোৱাৰে আপুনি পঢ়াই থৈ অহা, আৰু তেওঁলোকে নিশ্চয় এই বাৰ্তালাপটো যেতিয়া তেওঁলোকে ফেচবুক বা ইউটিউবৰ মাধ্যমেদি যেতিয়া তেওঁলোকেও চাব, তেতিয়াহ'লে নিশ্চয় আপোনাৰ সেই অতীতৰ দিনবিলাক তেওঁলোকৰো স্মৃতি হিচাপে ৰোমন্থন হ'ব বুলি মই আশা কৰোঁ। হয় বৰ্মা, মই এতিয়া বৰ্তমান আহি মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ ওলাইছোঁ। আপোনাৰ জীৱনজোৰা অভিজ্ঞতাৰ পৰা আপুনি বৰ্তমানৰ সমাজখনলৈ এনেকুৱা এটা কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে, যিটো বাৰ্তা পালে আমি তথা সমাজৰ প্ৰতিটো স্তৰৰ মানুহসকলে উপকৃত হ'ব বুলি আপুনি ভাবে? ল'ৰা ছোৱালীবিলাকলৈ মই এটা কথা কওঁ, তেওঁলোকে বৰ্তমান চৰকাৰে যিহেতু ইমান সুবিধা দিছে, গতিকে সেই সুবিধাখিনি গ্ৰহণ কৰি তেওঁলোকে ভালদৰে পঢ়া শুনা কৰি নিজকে ভাল এটা পথত প্ৰতিষ্ঠা কৰি নিজৰ অঞ্চলটোৱেই নহয়, দেশখনৰ তথা ৰাষ্ট্ৰীয় পৰ্যায়ত যাতে তেওঁলোকে নিজৰ নাম উজ্বলাই তুলিব পাৰে, সেইটোৱে তেওঁলোকে চেষ্টা কৰি চাব লাগে আৰু সেইমতে তেওঁলোকে শিক্ষা অৰ্জন কৰিব লাগিব, আৰু সেইটোৱে মই তেওঁলোকৰ ওচৰত আহ্বান কৰিছোঁ। হয়, ধন্যবাদ, বহুতেই ভাল লাগিছে। হয়, মোৰ এইখিনিতে সৰু কথা এটা মনত পৰিছে যে আমি কেতিয়াবা কুঁহিয়াৰ ৰস খাবলৈ যদি কুঁহিয়াৰ ৰস পেৰা দোকানীজনৰ ওচৰলৈ যাওঁ বা বেপাৰীজনৰ ওচৰলৈ যাওঁ, তেখেতে কুঁহিয়াৰডালক ইমানকৈ পেৰে যে তাৰপৰা একেবাৰে অন্তিমটো টোপাললৈকে উলিয়াবলৈ চেষ্টা কৰে। গতিকে মই আপোনাৰ এই মতামতটোত মই নিজে সন্তুষ্ট হৈছোঁ যে চৰকাৰে যিখিনি সুবিধা দিছে, সেই সুবিধাখিনিক আমি সেই কুঁহিয়াৰ পেৰা দি যদি পেৰি পেলাই তেনেকুৱাভাৱে উত্তম পৰ্যায়ত যদি ব্যৱহাৰ কৰোঁ, নিশ্চয় অকল জিলা পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়তে নহয়, তেতিয়া আমি ৰাষ্ট্ৰীয় পৰ্যায়তো নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম। নৱপ্ৰজন্মকো মোৰ ফালৰ পৰাও আহ্বান জনাইছোঁ, যিহেতু আমি তেনেকুৱা এটা কৰিব নোৱাৰিলোঁ, গতিকে তোমালোকে নিজৰ সময়বিলাকক অপব্যৱহাৰ নকৰিবা। তোমালোকে নিজৰ সময়বিলাকক সৎব্যৱহাৰৰ দ্বাৰা নিজকে যাতে বহুত আগলৈ আগবঢ়াই লৈ যাব পৰা, তাৰ বাবে মনোনিৱেশ দিয়া। গতিকে আশা কৰোঁ বৰ্মা, আজি আপোনাৰ লগত কৰা বাৰ্তালাপটোৰ পৰা যাতে বৰ্তমানৰ সমাজখনৰ প্ৰতিটো স্তৰৰ ব্যক্তিসকল বা নৱপ্ৰজন্মলৈকো এটা যাতে সুবাৰ্তা যায় আৰু তেওঁলোকো যাতে নিশ্চয় কিবা এটা নহয় কিবা এটা উপকৃত হয়। গতিকে আজিৰ বাবে বন্ধুসৱ আপোনালোকৰ পৰা বৰ্মা, আপোনাৰ পৰা মই বিদায় লৈছোঁ। নমস্কাৰ। সুমন, তুমি আজি যে এই প্ৰচেষ্টাটো কৰিলা, ইয়াৰ কাৰণে তোমাক অশেষ ধন্যবাদ দিছোঁ, যাতে অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে তোমাৰ এই মেছেজটো পাই পেলাই তেওঁলোকে যাতে ভৱিষ্যত উজ্জ্বল হয়, সেইটোৱে আহ্বান কৰিছোঁ আৰু তাৰ বাবে তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ।